নমস্কাৰ জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটি ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখাবলৈ গৈ আছোঁ কেইটামান আকৌ গ্ৰেড 4 ভেকেঞ্চিজ আহিছে আৰু ভেকেঞ্চিকেইটাৰ কাৰণে এপ্লাই কৰিবলৈ এলিজিবিলিটি বেছি নালাগে। আপোনালোকে যদি ক্লাছ 8 পাছ কৰিছে তেন্তে এপ্লাই কৰি দিব পাৰিব। এতিয়া প্ৰথম যোনটো ভেকেঞ্চিৰ বিষয়ে মই আপোনালোকক দেখাবলৈ গৈ আছোঁ সেইটো আহিছে অফিচ পিয়ন মুন্সি বা এটেণ্ডেণ্টৰ পোষ্ট। এটা ভেকেঞ্চি আছে আৰু এই পোষ্টৰ কাৰণে এপ্লাই কৰিবলৈ কোৱালিফিকেশ্যন আপোনালোকে যদি ক্লাছ 8 পাছ কৰিছে 8, 9, 10, 11 পাছ কৰিছে তেন্তে আপোনালোকে এলিজিবল হ'ব। এই পোষ্টৰ কাৰণে যোনটো দৰমহা অফাৰ কৰিছে সেয়া হৈছে 12,500। ডেট হৈছে সেইটো 13 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে আৰু 19 তাৰিখলৈকে আছে। এজ ক্ৰাইটেৰিয়া ইয়াত কৈছে 18 বছৰৰ পৰা 40 বছৰ ভিতৰত হ'ব লাগিব আৰু এজ ৰিলেক্সেশ্যনসমূহ পাব আপোনালোকে ST SCৰ কাৰণে 5 বছৰ, OBC MOBC হ'লে 3 বছৰ। এইটো যোনটো চিলেকশ্যন প্ৰচেছ হ'ব সেইটো নৰ্মেল ইণ্টাৰভিউ হ'ব আৰু আপোনালোকক তাৰপিছতে ইণ্টাৰভিউ বেচিছ কৰি আপোনালোকক চিলেকশ্যন কৰিব। এপ্লাই কৰা যোনটো প্ৰচেছ হয় সেইখন পাৰ্ট 9 ফৰ্মখনত আপোনালোকে সকলো ডিটেইলছ ভৰাব লাগিব। তাৰপিছতে আপোনালোকৰ যোনবিলাক ডকুমেণ্টছ আছে এজ চাৰ্টিফিকেট হৈ গ'ল, মাৰ্কশ্বিটছ, পাছ চাৰ্টিফিকেট, ৰেজিডেঞ্চ প্ৰুফ, এজ প্ৰুফ সকলোবিলাক আপোনালোকে ফটো ষ্টেট কৰি পেলাই চেল্ফ এটেষ্ট কৰিব লাগিব আৰু তাৰপিছত পঠাই দিব লাগিব। এইটো যোনটো এড্ৰেছ দিছে ডিষ্ট্ৰিক্ট এণ্ড ছেশ্যন জাজ কাম চেয়াৰমেন, ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি কামৰূপ, এইটো দিব আৰু এইটো কাৰণে এপ্লাই কৰা যোনটো লাষ্ট ডেট হ'ব এইটো 19 তাৰিখৰ ভিতৰত 19 ডিচেম্বৰ 5টা বজাৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব লাগিব। এপ্লাই কৰা যোনটো এইখন হৈছে অফিচিয়েল নটিফিকেশ্যনখন, ইয়াতে সকলো ডিটেইলছ মেনশ্যন কৰা আছে যিখিনি মই আপোনালোকক ক'লোঁ। যদি আপোনালোকে এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে এই পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰি দিব পাৰিব। ইয়াৰ পিছত নেক্সট আৰু কেইটামান ভেকেঞ্চিজ আহিছে আৰু সেই ভেকেঞ্চিকেইটা আহিছে নগাঁৱৰ পৰা কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ পৰা। এইকেইটা সেই 8 পাছ ভেকেঞ্চি হয়। এতিয়া মই আপোনালোকক সকলো ডিটেইলছ দেখাই যাওঁ। ওলাইছে এইখন হৈছে অফিচিয়েল নটিফিকেশ্যনখন, ইয়াতে মেনশ্যন কৰা আছে। আপোনালোকক একেবাৰে মই কৈ দিছোঁ কি কি পোষ্ট হয়। চকীদাৰ কাম মালিৰ কাৰণে 4টা পোষ্ট ওলাইছে। ইয়াত এডুকেশ্যনেল যোনটো কোৱালিফিকেশ্যন বিচাৰিছে ক্লাছ 8 হ'ব লাগিব পাছ কৰা আৰু ভাল হেল্থি এণ্ড এক্টিভ হ'ব লাগিব, লগতে কেয়াৰিং পাৰ্চনেলিটি থাকিব লাগিব বুলি কৈছে। আৰু যোনটো চেলাৰী হ'ব ফিক্স চেলাৰী 12,000 পাৰ মান্থ। আৰু যোনটো এছিষ্টেণ্ট কুকৰ এটা পোষ্ট ওলাইছে তাৰ কাৰণে একেই 8 পাছ হ'ব লাগিব, আপোনালোকে হেল্ডি হ'ব লাগিব, মানে একো বেমাৰ আজাৰ থাকিব নালাগিব, এক্টিভ হ'ব লাগিব আৰু কুকিং এক্সপিৰিয়েঞ্চ থাকিব লাগিব। কুকিং এক্সপিৰিয়েঞ্চ তেনেকৈ একো মেনশ্যন কৰা নাই কিমান লাগিব, কিন্তু যদি আপোনালোকৰ কুকিং এক্সপিৰিয়েঞ্চ থাকে তেতিয়াহ'লে আপোনালোকে প্ৰিফাৰেঞ্চ পাব। আৰু এই কুকৰ কাৰণে যোনটো ভেকেঞ্চি আছে এইটোত চেলাৰী হ'ব 10,000 ৰুপিজ পাৰ মান্থ। কেণ্ডিডেটসকল কিন্তু ফিমেল হ'ব লাগিব আৰু 45 ইয়াৰ্ছতকৈ কম এজৰ হ'ব লাগিব, 1 জানুৱাৰী 2024। তাৰপিছতে মই বাকীখিনি এবাৰ কৈ দিছোঁ। এপ্লিকেশ্যন ষ্টাৰ্ট ডেটো 11 তাৰিখৰ পৰা আছে, 11 ডিচেম্বৰ আৰু 20 তাৰিখলৈকে হ'ব আৰু ইণ্টাৰভিউ হ'ব ইয়াতে ৱৰ্কিং ইণ্টাৰভিউ যোনটো হ'ব সেইটো 23 তাৰিখে হ'ব। যদি আপোনালোক এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰি দিব পাৰিব। আৰু ইয়াতে যোনটো 45 ইয়াৰ্ছ দিছে আপাৰ এজ লিমিট আৰু তাৰপিছত এজ ৰিলেক্সেশ্যনসমূহ আপোনালোকে পাব এজ পাৰ যোনটো গভৰ্ণমেণ্ট ৰুলছৰ হিচাপত পাব। আৰু ইয়াতে যোনটো চিলেকশ্যন প্ৰচিডিউৰ হ'ব সেইটো শ্বৰ্ট লিষ্ট কৰিব আৰু তাৰপিছতে মানে আপোনালোকে যোনকেইখন এপ্লিকেশ্যন দিব সেইখন শ্বৰ্ট লিষ্ট কৰাৰ পিছত আপোনালোকৰ ইণ্টাৰভিউৰ কাৰণে মাতিব। এজন মানে আপোনালোকে অকল যিকোনো এটা পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব, আইদাৰ চকীদাৰ কাম মালিৰ কাৰণে কৰিব পাৰিব বা কুকৰ কাৰণে কৰিব পাৰিব। এপ্লাই কৰিবৰ কাৰণে এখন সিহঁতে ষ্টেণ্ডাৰ্ড ফৰ্ম আছে, সেইখন মই আপোনালোকক দেখাই দিম। সেই ফৰ্মখনত আপোনালোকে সকলো ডিটেইলছ আপোনালোকৰ ফিল কৰি পেলাই আৰু নিজৰ ডকুমেণ্টছসমূহ চেল্ফ এটেষ্ট কৰি দিব, ফটো ষ্টেট কৰি পেলাই, লগত পাছপৰ্ট চাইজ ফটোগ্ৰাফ দিব লাগিব। আৰু এইটো যাব যোনটো এড্ৰেছ দিছে টু দ্য ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ SSA নগাঁও, এইটো 20 তাৰিখৰ ভিতৰত আপোনালোকে ডিপজিট কৰিব লাগিব। এইখন হৈছে এডভাৰটাইজমেণ্টখন যোনখন মই এবাৰ দিছোঁ, ইয়াতে লিখা আছে, এইখিনি আপোনালোকে চাই ল'ব। এইখন ফৰ্মখন কেনেকৈ এপ্লাই কৰে, তলফালে এইটো পোষ্ট এপ্লাইড ফৰ কুক হয়নে এছিষ্টেণ্ট মালি কাম, এইখন যোনখন দিয়া আছে এইখনেই এডভাৰটাইজমেণ্টখন গোটেইখন। আৰু ইয়াতে এনেকৈ আপোনালোকে এইখিনি মেনশ্যন কৰি দিব লাগিব। ইয়াতে ফটো লগাব লাগিব আৰু বাকী এইখিনি এনেকৈ কৰি পেলাই মই লিংকটো শ্বেয়াৰ কৰি দিম, আপোনালোকে তাৰ পৰা ফৰ্মখন ডাউনলোড কৰি পেলাই নিজৰ ডিটেইলছখিনি ফিল কৰি পেলাই আপোনালোকে পোষ্টকেইটাৰ কাৰণে যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে এপ্লাই কৰি দিব পাৰিব। আৰু ইয়াতে 7টা পোষ্ট ওলাইছে, এইকেইটা ড্ৰাইভাৰৰ পোষ্ট হয়। চেলাৰী যোনটো দিব ইয়াতে 21,400 পৰা 16,050 টকা পাৰ মান্থকৈ দিব। আৰু আপোনালোকে যদি চিটিজেন অফ ইণ্ডিয়া হয়
তেন্তে আপোনালোকে এপ্লাই কৰি দিব পাৰিব ক্লাছ 8 যদি পাছ কৰিছে বা ইকুইভেলেন্ট আৰু লগতে যদি আপোনালোকৰ এখন কমাৰ্চিয়েল ড্ৰাইভিং লাইসেন্স আছে ইয়াত যদি সিলেকশন প্ৰসিডিউৰ হ'ব হেতু হ'ব এটা ৰিটেন টেষ্ট হ'ব 100 মাৰ্কছৰ MCQ আহিব অবজেক্টিভ টাইপ কোৱেশ্চনছ তাৰ মানে জেনাৰেল নলেজ কাৰেন্ট এফেয়াৰ্स ধৰলো ইংলিশৰ কেটামান আহিলে আৰু লগতে এটা ড্ৰাইভিং টেষ্ট হ'ব 50 মাৰ্কছৰ এপ্লিকেশন ফিজ দিব লাগিব আপোনালোকে 400 रुपीस যদি আপোনালোকে আনৰিজাৰ্ভ ক্যাটাগৰীত বিলং কৰে আৰু ST/SC হলে 200 টকা দিব লাগিব আৰু এটো যদি পেমেন্ট কৰাৰ যোনটো অপচন হয় হেতু আপোনালোকে মাস্টাৰ কাৰ্ড যেনেকে ক্ৰেডিট কাৰ্ড বা নেট বেংকিং ডেবিট কাৰ্ড ওয়ালেটস ক্যাশ UPI যিকোনো এটা মোডেদি আপোনালোকে পইচাটো ট্ৰান্সফাৰ কৰি দিব পাৰিব এপ্লাই কৰা যোনটো ডেট হয় হেতু 6 ডিসেম্বৰৰ পৰা ষ্টাৰ্ট হৈ গৈছে আৰু হেতু 6 জানুৱাৰীলৈকে আছে 5টা বজাৰ ভিতৰত অনলাইন আপোনালোকে এপ্লাই কৰিব লাগিব thc.nic.in এটো যোনটো লিংক দিয়া আছে এটো ক্লিক কৰি পেলাই আপোনালোকে এপ্লিকেশন প্ৰসেসটো কৰিব লাগিব আৰু যদি আপোনালোকে কোবা চাকৰি কৰি আছে তেন্তে আপোনালোকে এখন নো অবজেকশন সাৰ্টিফিকেটও দিব লাগিব আৰু এই পোষ্টসমূহ যোনসমূহ হয় এখিনি আইছে হাই কোৰ্টৰ পৰা আইছে ত্ৰিপুৰা হাই কোৰ্টৰ পৰা আইছে আৰু ইয়াতে গুটে ডিটেইলছ কিনি মেনশন কৰা আছে 7টা পোষ্ট আছে আৰু ইয়াৰে 5টা আছে আনৰিজাৰ্ভ ক্যাটাগৰীত আছে এটা আছে ST ৰ কাৰণে আৰু এটা আছে SC ৰ কাৰণে 8 পাস কৰিলে আপোনালোকে এপ্লাই কৰি দিব পাৰিব 400 টকা আপোনালোকে এটা ফিজ দিব লাগিব আৰু এখিনি মই কৈছো টেষ্ট এটা হ'ব এখিনি এবাৰ আপোনালোকে অনলাইন এপ্লিকেশন কৰা প্ৰসেসটো চাই লব কেনেকৈ কৰিব লাগিব আৰু মাল্টিপল আপোনালোকে এবাৰে আপোনালোকৰ এপ্লিকেশনখন অনলাইন গৈ পেলাই সাবমিট কৰিব লাগিব তাতে আপোনালোকৰ ডকুমেন্টছ কি আপলোড কৰিব লাগে যেতিয়া আপোনালোকে ৱেবছাইটটোত যাব তাতে গলে সকলোখিনি ডিটেইলছ পাই যাব এটা 5 তাৰিখৰ 6 তাৰিখৰ পৰা এটো এপ্লিকেশন প্ৰসেসটো ষ্টাৰ্ট হৈ গৈছে আৰু এটো 6 জানুৱাৰীলৈকে আছে তো আপোনালোক যদি এলিজিবল আৰু ইন্টাৰেস্টেড হয় তেন্তে পোষ্টসমূহৰ কাৰণে এপ্লাই কৰি দিব পাৰিব যদি এই পোষ্টসমূহ ত্ৰিপুৰাত আছে অসমৰ মানে লৰা ছোৱালী এপ্লাই কৰিব পাৰিব ইন্ডিয়ান সিটিজেন হলে হল তাত এনেকে কথা নাই যে ত্ৰিপুৰাৰে আপোনালোকে বাখিন্দা হ'ব লাগিব ইয়াৰ পিছত নেক্সট এটো যোনটো ভেকেন্সি আহিছে হেসু আহিছে ডিস্ট্ৰিক্ট কমিশনাৰ তিনসুকিয়াৰ ফালৰ পৰা আহিছে ইয়াত দুটা পোষ্ট ওলাইছে ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেটিভ হেড আৰু এসিস্টেন্টৰ পোষ্ট ওলাইছে এটো তিনসুকিয়াত হ'ব আৰু এটো এপ্লাই কৰা যোনটো লাষ্ট ডেট হয় হেতু হৈছে 16 ডিসেম্বৰ এখন হৈছে অফিশিয়াল নোটিফিকেশনখন যোনখন 16 ডিসেম্বৰলৈকে আপোনালোকৰ লাষ্ট ডেট আছে এখন ওলাইছিলে 25 নৱেম্বৰত ওলাইছিলে এখন আপোনালোকে এবাৰ চাই ল'ব 29 নৱেম্বৰৰ পৰা 16 ডিসেম্বৰলৈকে আপোনালোকৰ ওচৰত সময় আছে এপ্লাই কৰাৰ ইয়াতে যোনটো এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে হেতু কৈছে মাষ্ট হেভ ৰেন্ডাৰ্ড এট লিষ্ট 10 years of continuous service as senior district administrative assistant হ'ব লাগিব সিলেকশন প্ৰসিডিউৰ ইয়াতে ইন্টাৰভিউ হ'ব আৰু এখন ইয়াতে ডিটেইলছ কিনি দিয়া আছে আসাম গেজেট পাৰ্ট 9 যোনখন ফৰ্ম আছে সেইখনত আপোনালোকে সকলো আপোনালোকৰ যিমান বিলাক ডকুমেন্টছ আছে সেইখিনি ফটো ষ্টেট কৰি পেলাই সেইখন ফিলখনৰ ফৰ্মখন আৰু যোনটো এপ্লিকেশন প্ৰসেস হ'ব হেতু আসাম গেজেট পাৰ্ট 9 যোনখন ফৰ্ম আছে সেইখন আপোনালোকে ফিল কৰিব লাগিব আৰু লগতে আপোনালোকৰ সকলো ডকুমেন্টছৰ সেলফ এটেচ ফটোকপি গাঠি দিব লাগিব গাঠি পেলাই আপোনালোকে তাতে গৈ পেলাই ড্ৰপ বক্সত ড্ৰপ কৰি আহিব পাৰিব